কৰি চাওঁ আহা 6.4 6.4ত আমি কিহৰ বিষয়ত প্ৰশ্নসমূহ পাম কালি এৰিয়া কালি বা এৰিয়া বুলি ক'লে আমি কি বুজো যে যিকোনো বস্তু ধৰা এই ৰাবাৰটো ইয়াত থলো ৰাবাৰটোৱে কিমান ঠাই আগুৰি আছে হেতুৱে হৈছে ইয়াৰ কালি ঠিক তেনে ধৰণে আমি যদি এটা আয়ত আঁকো আয়ত এই আয়তটোৱে কিমান ঠাই আগুৰি আছে এই সমতলখনত আয়তটোৱে কিমান ঠাই আগুৰি আছে হে আগুৰি থকা অংশকে কি কোৱা হয় কালি এয়া হৈছে আয়ত এটাই যিমান ঠাই আগুৰি আছে এটো আয়তৰ কালি যদি বৰ্গ হয় বৰ্গ এটাৰ ছবি আছে বৰ্গ ই কিমান ঠাই আগুৰি আছে হে আগুৰি থকা ঠাইখিনিকে কি কোৱা হয় কালি আয়ত এটাৰ কালি কেনেকৈ ওলোৱা হয় আয়ত এটাৰ কালি ওলাবলৈ আমি কি কৰো দিশ পূৰণ প্ৰস্থ দৈৰ্ঘ্য প্ৰস্থৰে পূৰণ কৰিলে কি পোৱা যায় কালি বৰ্গ এটাৰ কালি ওলাবলৈ আমি দিশ পূৰণ দিশ পূৰণ দিশ কৰিলে আমি কি পাম কালি পাম Question number 1 আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান কি দিয়া আছে বাগিচাখনৰ কালি দিয়া আছে আৰু প্ৰস্থ দিয়া আছে বাগিচাখনৰ সমাধান দিয়া আছে আয়তাকৃতি বাগিচাৰ কালি 600 স্কয়াৰ মিটাৰ লিখিব পাৰা বা বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ তাৰ ভিতৰত মিটাৰ স্কয়াৰ লিখাটো বেছি সহজ হয় বাবে মিটাৰ স্কয়াৰ লিখা হৈছে আৰু আয়তাকৃতি বাগিচাৰ কালি 20 মিটাৰ দিয়া আছে এটা এতেকে আয়তাকৃতি বাগিচাৰ দৈৰ্ঘ্য ওলাবলৈ হলে আমি কি কৰো কালি প্ৰস্থৰে হৰণ গতিকে কালি কাৰ কালি আয়তাকৃতি বাগিচাৰ কালি প্ৰস্থৰে হৰণ 6ক 20ৰে হৰণ কৰিলে কিমান পোৱা গল 30 গতিকে আয়তাকৃতি বাগিচাখনৰ দৈৰ্ঘ্য হ'ব 30 মিটাৰ এয়া হৈছে 1 নম্বৰৰ সমাধান Question number 2 যদি আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22800 বৰ্গ সেন্টিমিটাৰ তেন্তে বোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা বোৰ্ডখনৰ কি দিয়া আছে বোৰ্ডখনৰ দৈৰ্ঘ্য দিয়া আছে আৰু বোৰ্ডখনৰ কালি দিয়া আছে বোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে 2 নম্বৰৰ সমাধান আয়তাকৃতি বোৰ্ডখনৰ কালি দিয়া আছে 22800 আৰু দৈৰ্ঘ্য দিয়া আছে 190 সেন্টিমিটাৰ এতিয়া আয়তাকৃতি বোৰ্ডখনৰ প্ৰস্থ ওলাবলৈ হলে তোমালোকে জানা যে প্ৰস্থ বা দৈৰ্ঘ্য ওলাবলৈ আমি কি কলো যদি দৈৰ্ঘ্য ওলাবলৈ হয় কালিক প্ৰস্থৰে ডিভাইড কৰো যদি প্ৰস্থ ওলাব হয় কালিক দৈৰ্ঘ্যৰে ডিভাইড কৰো ইয়াত প্ৰস্থ ওলাবলৈ দিছে গতিকে দৈৰ্ঘ্যৰে দীঘেৰে ডিভাইড কৰা হৈছে 22800 টক 190 ৰে এতেকে আয়তাকৃতি বোৰ্ডখনৰ পৰিসীমা আৰু পৰিসীমাৰ কথা তোমালোকে সকলোৱে জানা যে পৰিসীমা ওলাবলৈ দিশ প্ৰস্থৰ যোগফলক 2 ৰে পূৰণ কৰিব লাগে তো দিশ আৰু প্ৰস্থ দুইটা লিখি লোৱা হল আৰু যোগ কৰি যোগফলক 2 ৰে পূৰণ কৰা হল পূৰণ কৰাত কিমান পোৱা গল 3620 এয়া হৈছে 2 নম্বৰৰ সমাধান নেক্সট কোৱেশ্চন এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকা অংশৰ কালি নিৰ্ণয় কৰা মজিয়াখনৰ দীঘল দিয়া আছে 5 মিটাৰ দিয়া আছে আৰু বহল দিয়া আছে বহল 4 মিটাৰ দীঘল বহল দিয়া আছে আৰু মজিয়াখনৰ 3 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ অৰ্থাৎ বৰ্গাকাৰ 3 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ এটা দলিচা পৰা আছে 3 মিটাৰ তেন্তে দলিচা নপৰা অংশৰ অৰ্থাৎ এইখিনি অংশৰ কালি উলিয়াব লাগিব দলিচা নপৰা অংশৰ কালি গতিকে এই সমস্যাটো সমাধানৰ বাবে প্ৰথমতে কি কৰিবা মজিয়াখনৰ এটো মজিয়াৰ দীঘল দিয়া আছে বহল দিয়া আছে মজিয়াখনৰ গোটেই মজিয়াখনৰ কালি উলাওতে এইখিনিও পৰি যাব যেটো বৰ্গাকাৰ অংশখিনিয়ে ঠাই আগুৰি আছে এই অংশখিনিও পৰি যাব গতিকে প্ৰথমতে মজিয়াখনৰ কালি উলা মজিয়াৰ দিশ দিয়া আছে প্ৰস্থ দিয়া আছে তো দিশ আৰু প্ৰস্থ দিয়া আছে দিশ 5 দিয়া আছে প্ৰস্থ 4 তো ইয়াৰ কালি উলাই যাব কালি উলাবলৈ আমি কি কৰো দুইটা পূৰণ 5 4 গুণ 20 মিটাৰ দিয়া আছে তো মিটাৰ স্কয়াৰ এটো হৈ গল ইয়াৰ কালি হৈ গল ডাঙৰটোৰ কালি হৈ গল 20 মিটাৰ স্কয়াৰ এতিয়া হৰু যেটো মাজত পৰা আছে
3 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গাকাৰ দলিচা পৰা আছে তো দলিচাখনৰ কালি 3 বৰ্গৰ কালি 3 × 3 9 মিটাৰ স্কয়াৰ গতিকে ইয়াৰ কালি 9 ডাঙৰটোৰ কালি 20 তো ডাঙৰটোৰ পৰা সৰুটো বিগ কৰি দিলে ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিলে যিটো পাবা হেতুৱে হ'ব বাকি অংশৰ কালি এইখিনি অংশৰ কালি গতিকে 3 নম্বৰৰ সমাধানটো এনে ধৰণে কৰা হৈছে যে মজিয়াখনৰ দিশটো দিয়া আছে মজিয়াখনৰ দিশ কিমান 5 মিটাৰ আৰু প্ৰস্থটো 4 মিটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ লিখা হ'ল এতিয়া মজিয়াখনৰ কালি দিশ পূৰণ প্ৰস্থ দিশ 5 মিটাৰ আছে 5 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ 5 × 4 20 মিটাৰ স্কয়াৰ তো মজিয়াখনৰ কালি পালা দিশ আৰু প্ৰস্থ পূৰণ কৰা যিটো পালা হেতু হৈ গ'ল মজিয়াখনৰ কালি এতিয়া আকৌ মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতি দলিচাৰ কালি 3 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতি বৰ্গ এটাৰ বাহু তো বৰ্গৰ কালিটো আমি এনেকৈ ওলাইছিল দিশ পূৰণ দিশ মিটাৰ আছে এইটো মিটাৰ তো মিটাৰ স্কয়াৰ গতিকে 3 × 3 = 9 মিটাৰ স্কয়াৰ বৰ্গাকৃতি দলিচাখনৰ কালি হ'ল 9 মিটাৰ স্কয়াৰ মজিয়াখনৰ কালি 20 মিটাৰ স্কয়াৰ গতিকে মজিয়াখনত দলিচা নথকা অংশৰ কালি গতিকে নথকা অংশ বুলি ক'লে মাইনাস কৰিব লাগিব মাইনাস কৰা হ'ল মাইনাস কৰাত কিমান পোৱা গ'ল 11 গতিকে যিখিনি অংশত দলিচা পৰা নাই সেই অংশখিনিৰ কালি হৈছে 11 মিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 4 প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব প্ৰতি বৰ্গ মিটাৰত কিমান টকা 7 টকা 1 বৰ্গ মিটাৰত 7 টকা খৰচ হয় 200 মিটাৰ দীঘল 5 মিটাৰ বহল আয়তাকৃতি বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব গতিকে 4 নম্বৰৰ সমাধান আয়তাকৃতি বেৰখনৰ দিশ কিমান দিয়া আছে 200 মিটাৰ বেৰখনৰ দিশ দিয়া আছে 200 মিটাৰ আৰু বহল প্ৰস্থ দিয়া আছে 5 মিটাৰ দীঘলটো দিয়া আছে বহলটো দিয়া আছে গতিকে আয়তাকৃতি বেৰখনৰ কালি উলিয়াই ল'ব প্ৰথমতে তো আয়তাকৃতি বেৰখনৰ দিশ দিয়া আছে 200 মিটাৰ আৰু ইয়াৰ প্ৰস্থ দিয়া আছে 5 মিটাৰ গতিকে ইয়াৰ কালি হ'ব 5 2 × 10 শূন্য দুটা দি দিবা বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ গতিকে আয়তাকৃতি বেৰখনৰ কালি আমি পালো কিমান পালো 1000 মিটাৰ স্কয়াৰ প্ৰশ্নটোলৈ চোৱা প্ৰশ্নত কি হৈছে প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ অৰ্থাৎ 1 বৰ্গ মিটাৰত কিমান খৰচ হয় 7 টকা তেন্তে গোটেইখিনিত ৰং কৰিবলৈ কিমান খৰচ হয় হেতু উলিয়াব লাগে তো 1 বৰ্গ মিটাৰত খৰচ হয় 7 টকা এতেকে কিমান বৰ্গ মিটাৰ 1000 বৰ্গ মিটাৰত খৰচ হয় 1 বৰ্গ মিটাৰত 7 টকা 1000ত বাঢ়িব নে কমিব বেছি টকা লাগিব নে কম টকা বেছি টকা লাগিব গতিকে পূৰণ হ'ব 7 × 1000 টকা তো ইনটু কৰিলে কিমান পাবা 7000 পাবা 7 × 1000 7000 টকা আয়তাকৃতি বেৰখনত ৰং দিবলৈ মুঠ খৰচ হ'ব 7000 টকা এয়া হৈছে কোৱেশ্চন নম্বৰ 4ৰ সমাধান কোৱেশ্চন নম্বৰ 5 এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 5 মিটাৰ দীঘল 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ লোৱা হৈছে তো এইখিনি মাটি চহোৱা হৈছে আয়তাকৃতি এই মাটিৰ পৰা এই বৰ্গাকাৰ মাটিখিনি চহোৱা হৈছে ফুল ৰুবৰ বাবে 5টা অংশ এনেকৈ বৰ্গাকাৰ কেইটা অংশ 1 2 3 4 5টা বৰ্গাকাৰ 5টা অংশ চহোৱা হৈছে
বাকি যেটো চহুৱা নাই সেই অংশখিনিৰ কালি কিমান তাৰ কাৰণে প্ৰথমতে ডাঙৰটোৰ কালি ওলাব অৰ্থাৎ মাটিখিনিৰ কালি ওলাব 5 আছে 4 আছে তো 5 * 4 20 মিটাৰ স্কয়াৰ পাবা গোটেই মাটিখিনিৰ কালি 20 মিটাৰ স্কয়াৰ পালা তাৰ পিছত বৰ্গাকাৰ মাটিৰ যিখিনি চহুৱা হৈছে চহুৱা বৰ্গাকাৰ মাটিৰ কালি এটাৰ কালি কিমান হ'ব 1 মিটাৰ আছে তো এটাৰ কাৰণে 1 মিটাৰ স্কয়াৰ হ'ব পাঁচটাৰ কাৰণে 5 মিটাৰ স্কয়াৰ হ'ব 5 মিটাৰ স্কয়াৰ হ'ল গতিকে এইখিনি হৈছে টোটাল মাটি আৰু এইখিনি হৈছে চহুৱা মাটি তো টোটাল মাটিৰ পৰা চহুৱা মাটিখিনি বিয়োগ কৰি দিলে কিমান পোৱা গ'ল 15 তো এইখিনি হৈছে কি বাকি থকা মাটিখিনিৰ খালি যিখিনি মাটি চহুৱা নাই গতিকে এনে ধৰণে আনসাৰটো আমি কৰিম এডৰা মাটিৰ দিশ 5 মিটাৰ আৰু মাটিৰ প্ৰস্থ দিয়া আছে 4 মিটাৰ এতিয়া মাটিডৰাৰ কালি দিশ পূৰণ প্ৰস্থ 20 মিটাৰ স্কয়াৰ এয়া হৈ গ'ল মাটিডৰা কালি আকৌ 1 মিটাৰ দীঘৰ বৰ্গাকাৰ চহুৱা মাটিৰ কালি এটা বৰ্গৰ কালি লিখিব লাগিব এটা বৰ্গৰ কালি কিমান হ'ব 1 মিটাৰ স্কয়াৰ 1 মিটাৰ দীঘৰ বৰ্গাকাৰ চহুৱা মাটিৰ কালি 1 মিটাৰ স্কয়াৰ এতেকে পাঁচটা 1 মিটাৰ বৰ্গাকাৰ মাটিৰ কালি হ'ব 5 * 1 মিটাৰ স্কয়াৰ হ'ব গতিকে 5 * 1 মিটাৰ হলে 5 মিটাৰ স্কয়াৰ হ'ব এতেকে বাকি থকা মাটিৰ কালি সম্পূৰ্ণ মাটিখিনিৰ কালিটো প্ৰথমতে লিখি লবা তাৰপিছত যিখিনি চহুৱা হ'ল চহুৱা মাটিখিনি লিখি ললা তো গোটেইখিনিৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 15 মিটাৰ স্কয়াৰ এয়া হৈছে কোৱেশ্চন নম্বৰ 5 ৰ সমাধান 6 নম্বৰ তলৰ আকৃতিসমূহৰ কালি নিৰ্ণয় কৰা ইয়াত যেটো আকৃতি দিয়া আছে এই আকৃতিটোৰ কালি নিৰ্ণয় কৰিবলৈ হলে আমি এই আকৃতিটো তিনিটা ভাগত ভাগ কৰি লম নিজৰ সুবিধা অনুযায়ী যাতে আমি কালি উলিয়াবলৈ সহজ হয় প্ৰথমতে আমি ভাগ কৰি লওঁ এনেকৈ যদি পুনে পুনে টানো কাৰণ এইডাল ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 5 একক 5 ইউনিট আছে 5 একক গতিকে এইডাল যদি ইয়ালৈকে পুনে পুনে আনি সংযোগ কৰি দিওঁ এইডালৰ লগত সংযোগ কৰি দিলে এইডালৰ দৈৰ্ঘ্যটো কিমান হ'ব 5 পুনে পুনে আনি ইয়াত সংযোগ কৰি দিয়াত এইডাল এটা সংযোগ কৰি দিয়াত এটো কি হ'ব এটা আয়তৰ চিত্ৰ হ'ব এটা আয়ত আকৃতি হ'ব তো আয়ত আকৃতিৰ এইডাল দীঘলটো হৈ যাব 5 আৰু বহলটো 4 এতিয়া আৰু এইডাল যদি আমি পুনে পুনে ইয়াত লগাই দিম পুনে ইয়াত লগাই দিলো এইডালক নি পেলাই আগবঢ়াই নিলো তো এতিয়া আমি এটো 1 নম্বৰ চিত্ৰটো পালো তাৰপিছত ধৰা ইয়াত লগাই দিয়াত আয়তৰ দীঘলটো 5 হৈ গ'ল আৰু বহলটো 2 একক গতিকে এইটো এটা আয়ত পালো এইটো এটা আয়ত যেটো আমি চিত্ৰ 2 বুলি ধৰি ললো তাৰপিছত ইয়াত মাজত এটা পাইছো এইটো কিমান হ'ব ইয়াত দীঘল বহলৰ দৈৰ্ঘ্যৰ যোগ কেইটা কেনেকুৱা হ'ব চাওঁ আহা তো ইয়াৰ পৰা ইয়ালৈকে যেহেতু 4 সেন্টিমিটাৰ আছিল যেহেতু ইয়াৰ পৰা ইয়ালৈকে কিমান একক আছে 4 একক আছে তাৰে এইখিনি হৈছে 2 একক গতিকে আয়ত হোৱা বাবে এইটো কিমান হ'ব 2 একক হ'ব এইখিনি ইয়াৰ পৰা ইয়ালৈকে 2 একক ইয়াৰ পৰা ইয়ালৈকে 4 একক তাৰে এই আয়তটোৱে কিমান ললে ইয়াৰ পৰা ইয়ালৈকে 2 একক কাৰণ ইফালে আয়ত হোৱা বাবে 2 একক আছে গতিকে 2 একক তো 4 এককৰ পৰা 2 একক মাইনাস হলে কিমান থাকিব 2 একক গতিকে ইয়াৰ দৈৰ্ঘ্যটো হ'ব 2 একক ইয়াৰ দৈৰ্ঘ্যটো 2 একক তো 2 লিখা হ'ল আকৌ এইডাল কিমান ইয়াৰ পৰা ইয়ালৈকে এইডাল হৈছে 5 একক তাৰে এইখিনি হৈছে 3 তো 5 ইয়াৰ পৰা ইয়ালৈকে 5 ইয়াৰ পৰা ইয়ালৈকে 3 তেন্তে এই থাকি যোৱা অংশখিনি কিমান হ'ব গোটেইখিনি অৰ্থাৎ 5 ৰ পৰা 3 মাইনাস হলে কিমান হ'ব 2 গতিকে ইয়াৰ এইডাল হ'ব 2 আকৃতিটোৰ কালি 1 ৰ কালি 2 ৰ কালি প্লাস 3 ৰ কালি 1 ৰ কালি 1 ৰ কিমান আছে
দৈৰ্ঘ্য 5 আছে 5 একক ইনটু এটো 5 আৰু বহলটো 2 5 ইনটু 2 প্লাস চিত্ৰ 2 এইটো চিত্ৰ 2 বুলি ধৰি লোৱা হৈছে দৈৰ্ঘ্যটো 5 একক আৰু বহলটো 2 একক 5 ইনটু 2 আৰু ইয়াত বৰ্গটোৰ দৈৰ্ঘ্য কিমান আছে দিশ কিমান আছে 2 কে 2 ইনটু 2 তিনিটা ছবিত বা চিত্ৰত ভাগ কৰি লোৱা হৈছে 1 2 3 তো 1 2 3 এইটা লিখা হল দিশ আৰু প্ৰস্থ আৰু দিশ বৰ্গটোৰ দিশ পূৰণ দিশ 10 plus 10 plus 4 তো কিমান হ'ব 10 plus 10 20 20 plus 4 24 ইউনিট স্কয়াৰ 6 নম্বৰৰ বিত যেটো আকৃতি দিয়া আছে এই আকৃতিটোক আমি কি কৰিম তিনিটা ভাগত ভাগ কৰি ললে কি হ'ব আমাৰ ইয়াৰ কালি উলিয়াবলৈ সুবিধা হ'ব চিত্ৰটো বা আকৃতিটো চাই আমি গম পাইছো যে ইয়াত তিনিটা ভাগত ভাগ কৰিব লাগিব ইয়াত প্ৰথমতে এইডালক পুনে টানি দিয়াত এটো কি হল এটা আয়ত পোৱা যেটো আয়তৰ দিশ 4 আৰু প্ৰস্থ 2 ইয়াকো পুনে ইয়াত টানি দিয়াত এটা আয়ত পোৱা যেটো আয়তৰ দিশ 4 আৰু প্ৰস্থ 2 একক আৰু মাজত যেটো আমি এইটো 1 নম্বৰ বুলি ধৰিলো এইটো 2 নম্বৰ আৰু মাজত যেটো ছবি বা চিত্ৰ যেটো থাকি গল আকৃতিটোৰ মাজৰ যেটো অংশ থাকি গল এই মাজৰ অংশটো চোৱা মাজৰ অংশটোৰ দিশ হৈছে 4 আৰু প্ৰস্থটো কিমান আমি উলিয়াব লাগিব প্ৰস্থটো কিমান আছে প্ৰথমতে চোৱা এইডাল ইয়াৰ পৰা ইয়ালৈকে 4 একক গতিকে এইডাল আয়তৰ এইডাল যদি 4 একক হয় এইডাল ইয়াৰ পৰা ইটো মূৰৰ পৰা এটো মূৰলৈ কিমান হ'ব 4 একক ইয়াৰ পৰা ইয়ালৈকে 4 একক তাৰে ইয়াৰ পৰা এইখিনিলৈকে তাৰ ইয়াৰ পৰা এইখিনিলৈকে আছে 3 একক গতিকে এই থাকি যোৱা এইখিনি কিমান একক হ'ব 1 একক 3 plus 1 4 গতিকে এইটো মূৰৰ পৰা এইটো মূৰলৈ পাবলৈ কিমান একক হ'ব 4 কাৰণ এইডালৰ লগত এইডাল সমান হ'ব লাগিব যেহেতু আয়ত হয় গতিকে এই যেটো মাজত যেটো অংশ পালো মাজত আয়তাকাৰ অংশ যেটো এই অংশটো দৈৰ্ঘ্যটো 4 আৰু প্ৰস্থটো 1 গতিকে এই তিনিটা অংশ কালি উলিয়াব লাগিব প্ৰথম যেটো আমি তিনিটা ভাগত ভাগ কৰিছো আকৃতিটোৰ প্ৰথম চিত্ৰটো এটা আয়ত আকৃতি হয় আয়তৰ ইয়াৰ দৈৰ্ঘ্য 4 আছে প্ৰস্থ 2 তো 4 পূৰণ 2 যোগ 2 নম্বৰটো 4 পূৰণ 2 4 পূৰণ 2 আকৌ মাজৰ যিখিনি অংশ আয়তাকাৰ এইটো দীঘলটো কিমান আছে 4 4 into 1 গতিকে 4 2 গুণ 8 8 4 8 8 16 16 4 20 ইউনিট স্কয়াৰ ইউনিট বা ইউনিট স্কয়াৰ এটো হৈছে বি নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 7 এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটা বাহুৰ দৈৰ্ঘ্য আমি নাজানো উলিয়াব লাগিব আমি সূত্ৰটো জানো ফৰ্মুলাটো জানো বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4 into এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য এটো হৈছে পৰিসীমা পেৰিমিটাৰ আমি জানো যে বৰ্গৰ পেৰিমিটাৰ বা পৰিসীমা উলাবলৈ কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয় 4 into এটা বাহুৰ দৈৰ্ঘ্য আৰু কালি উলিয়াবলৈ কালি এৰিয়া উলাবলৈ যেটো বাহু থাকে বাহু পূৰণ বাহু দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্য বা দিশ পূৰণ দিশ এটো হৈছে কালি উলোৱা সূত্ৰটো যদি এটা বাহুৰ দৈৰ্ঘ্য বা দিশটো একেই কথা এটা বাহুৰ দৈৰ্ঘ্য বা দিশটো আমি x বুলি ধৰি লওঁ ধৰা হল বৰ্গ এটাৰ বাহুৰ দিশ এটা x বুলি ধৰি লওঁ যদি বৰ্গ এটাৰ আমাক উলিয়াব দিছে আমি না জানো গতিকে x বুলি যদি ধৰি লওঁ তেতিয়া হলে পেৰিমিটাৰ পৰিসীমা কিমান হ'ব 4x হ'ব আৰু এৰিয়া কিমান হ'ব এৰিয়া হ'ব x into x হ'ব
আৰু ইয়াত প্ৰশ্নটোত কি কৈছে যে পৰিসীমা আৰু কালি সমান পৰিসীমা কিমান আছে 4x কালি হ'ব x into x 4x is equal to x into x হ'ব গতিকে আহা আমি ইয়াৰ সমাধানটো কৰো 7 ৰ সমাধান ধৰা হল বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য x একক আমি x বুলি ধৰি ললো যে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য x একক বা x ইউনিট তে প্ৰশ্ন মতে কি কৈছে যে বৰ্গৰ পৰিসীমা যিমান হ'ব বৰ্গৰ কালি তাৰ সমানেই হ'ব তো যেহেতু আমি এটা বাহুৰ দৈৰ্ঘ্য x ধৰিছো পৰিসীমা কিমান হ'ব 4x পৰিসীমা কিমান হ'ব 4x হ'ব পৰিসীমা 4x হ'ব আৰু বৰ্গৰ কালি কি হ'ব x into x হ'ব এতিয়া আমি 4 টো অকলে ইফালে থলো x টো পূৰণ হৈ আছে পূৰণ হোৱা x টো আমি যদি সোঁফালে পাৰ কৰি দিম সমান চিন পাৰ কৰি দিম পূৰণ হোৱা x টো সোঁফালে অৰ্থাৎ সমান চিন পাৰ কৰি দিলে ডিভাইড হ'ব তলত এটা x ওপৰত এটা x ৰ লগত x টো কটা গ'ল এতিয়া 4 is equal to x বা আমি এনেকৈ লিখিব পাৰো x টো বাওঁফালে লৈ আনো x is equal to 4 গতিকে আমি x ৰ মানটো পাই গলো কি পালো যে x ৰ মানটো 4 হ'ব এতেকে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য 4 একক তে আনসাৰটো লিখিবা এনে ধৰণে এতেকে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য 4 ইউনিট বা 4 একক এয়া হৈছে 7 নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 8 আয়তাকৃতিৰ বনাঞ্চল এখনৰ যোগ 12 কিলোমিটাৰ * 10 কিলোমিটাৰ আয়তাকৃতিৰ বনাঞ্চলৰ দিশ আৰু প্ৰস্থ দিয়া আছে বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 3/10 অংশ কমি গৈছে এ বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছে কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে সি বনাঞ্চলৰ বাকি থকা অংশৰ কালি কিমান তে ইয়াত বনাঞ্চলখনৰ দিশ প্ৰস্থ দিয়া আছে বনাঞ্চলখনৰ দিশ দিয়া আছে 12 কিলোমিটাৰ প্ৰস্থ দিয়া আছে 10 কিলোমিটাৰ বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান হ'ব মূল কালি 12 into 10 অৰ্থাৎ 120 km স্কয়ার কিলোমিটার স্কয়ার তে বনাঞ্চল ধ্বংস হৈছে কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে কালিৰ মুঠ কিমান আছে 120 মুঠ কালিৰ কিমান ধ্বংস হৈছে 10 ভাগৰ 3 মুঠ কালিটো হৈছে 10 ভাগ মুঠ কালিটো কিমান হৈছে মুঠ কালি 120 120 ৰ 10 ভাগৰ 3 অংশ ধ্বংস হৈছে 10 ভাগৰ 3 অংশ ধ্বংস হোৱা মানে কিমান 3 বাৰং 36 কিলোমিটাৰ স্কয়ার 36 কিলোমিটাৰ স্কয়ার বা বৰ্গ কিলোমিটাৰ ধ্বংস হৈছে এতিয়া বাকি বনাঞ্চলৰ বাকি থকা অংশৰ কালি কিমান বুলি গলে টোটাল প্ৰাৰম্ভিকত কিমান আছিল 120 ধ্বংস কিমান হৈছে 36 মাইনাস কৰিলে কি পাম বাকি থকা অংশৰ কালি 10 ৰ 6 গলে 4 ইয়াত 11 ৰ 3 গলে 8 84 km স্কয়ার বৰ্গ কিলোমিটাৰ এইখিনি অংশ বাকি থকা অংশৰ কালি এইটোৰ সমাধান আয়তাকৃতি বনাঞ্চলৰ দিশ 12 কিলোমিটাৰ আৰু প্ৰস্থ দিয়া আছে কিমান 10 কিলোমিটাৰ দিশ আৰু প্ৰস্থ দিয়া আছে গতিকে বনাঞ্চলৰ প্ৰাৰম্ভিক কালি দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব হয়নে গতিকে দিশ আৰু প্ৰস্থ পূৰণ কৰিবা দিশ 12 কিলোমিটাৰ প্ৰস্থ 10 কিলোমিটাৰ পূৰণ কৰিলে কিমান পাবা 120 কিলোমিটাৰ স্কয়ার গতিকে প্ৰাৰম্ভিক কালি বনাঞ্চলখনৰ প্ৰাৰম্ভিক কালি হৈছে 120 কিলোমিটাৰ বি বনাঞ্চলৰ ধ্বংস হৈছে মুঠ কালিৰ অৰ্থাৎ 120 ৰ অৰ্থাৎ পূৰণ মুঠ কালি তাৰপিছত 3/10 শূন্যৰ লগত শূন্য কাটা গ'ল 3 বাৰং 36 কিলোমিটাৰ স্কয়ার এইখিনি বনাঞ্চল ধ্বংস হৈছে ধ্বংস হোৱাৰ পাছত বনাঞ্চলৰ বাকি থকা অংশৰ কালি কিমান 120 km স্কয়ার minus 36 km স্কয়ার তো ইয়াত মাইনাস কৰিলে কিমান হ'ব 84 কিলোমিটাৰ স্কয়ার এটো হৈছে 8 নম্বৰৰ সমাধান
Question number 9 নগৰীয় তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্যান সম্প্ৰসাৰণ কৰা হৈছে বৰ্তমান 13,200 বৰ্গমিটাৰ বিস্তৃত উদ্যানখনৰ চাৰি সীমাৰ চাৰিওফালে 2 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব যদি উদ্যানখন 120 মিটাৰ ইনটু 110 মিটাৰ জোখৰ আয়তাকৃতিৰ হয় তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান বি পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নিৰ্ণয় কৰা আয়তাকৃতি উদ্যানখনৰ দিশ আৰু প্ৰস্থ দিয়া আছে উদ্যানখনৰ পৰিসীমা কিমান দিশ দিয়া আছে 120 মিটাৰ প্ৰস্থ দিয়া আছে ব্ৰেথ দিয়া আছে 110 মিটাৰ দিশ আৰু প্ৰস্থ দিয়া আছে ইয়াৰ পৰিসীমা কিমান পৰিসীমা ওলোৱাৰ সূত্ৰটো আমি সকলোৱে জানো যে দিশ আৰু প্ৰস্থ পেৰিমিটাৰ ওলাবলৈ দিশ আৰু প্ৰস্থক যোগ কৰি 2 এৰে পূৰণ কৰি দিব লাগে তো 2 এৰে পূৰণ 2 ইনটু দিশ যোগ প্ৰস্থ দিশ আৰু প্ৰস্থ যোগ কৰিলা ইয়াত 0 3 2 2 1 3 2 তে কিমান হ'ল 460 মিটাৰ গতিকে পৰিসীমাটো আমি ইয়াত দিশ দিয়া আছে প্ৰস্থ দিয়া আছে গতিকে উদ্যানখনৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰি তাৰপিছত পথটো সংযোজন কৰাৰ পাছত পথ কিমান মিটাৰ 3 মিটাৰ বহল পথ উদ্যানখন আছে এয়া যদি আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰো আয়তাকৃতি ইয়াত 120 মিটাৰত আৰু ইয়াত আছে 110 মিটাৰ এয়া আয়তাকৃতি উদ্যানখনৰ ছবি ইয়াত পথ সংযোজন কৰা হৈছে পথ কিমান 3 মিটাৰ বহল পথ সংযোজন কৰি চাৰিওফালে ইয়াৰ চাৰিওফালে 3 মিটাৰ জোখৰ পথ চাৰিওফালে সংযোজন কৰা হৈছে তো সংযোজন কৰিলে আমি কেনেকৈ দেখিম এই চাৰিওফালে 3 মিটাৰ বহল পথ এটা সংযোজন কৰা হৈছে এই পথটোৰ বহল কিমান 3 মিটাৰ চাৰিওফালে ইয়াতো কিমান 3 মিটাৰ ইয়াতো 3 মিটাৰ চাৰিওফালে 3 মিটাৰে হ'ব কাৰণ 3 মিটাৰ বহল পথ এটা ইয়াৰ চাৰিওফালে সংযোজন কৰা হৈছে তো সংযোজন কৰাৰ পাছত মুঠ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ দীঘলটো আগত ইয়াৰ পৰা ইয়ালৈকে কিমান আছিল 120 তে ইফালে 3 আছে ইফালে 3 আছে 3 + 3 6 মিটাৰ বাঢ়ি যাব 6 মিটাৰ বাঢ়ি গলে কিমান হ'ব 126 মিটাৰ হ'ব হয়নে দীঘলটো 126 হ'ব ঠিক একেধৰণে বহলটো 6 মিটাৰ বাঢ়ি যাব কাৰণ পথ সংযোজন হোৱাৰ পাছত ইফালে 3 মিটাৰ ইফালে 3 মিটাৰ 3 মিটাৰ 3 মিটাৰ 6 মিটাৰ গতিকে 110 আছিল 110 আছিল এতিয়া কিমান হ'ব 116 মিটাৰ হ'ব গতিকে পথ সংযোজন হোৱাৰ পাছত দিশ আৰু প্ৰস্থ হ'ব 126 * 116 সো পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি বুলি ক'লে এইটো দিশ আৰু প্ৰস্থ দিয়া আছে এইটা পূৰণ কৰিব লাগিব এতিয়া আহা আমি 9 নম্বৰৰ সমাধানটো কৰো যে উদ্যানখনৰ কালি কিমান দিয়া আছে 13,200 স্কয়াৰ মিটাৰ আয়তাকৃতি উদ্যানখনৰ জোখটো দিয়া আছে দীঘল বহলটো দিয়া আছে তো উদ্যানখনৰ পৰিসীমা কিমান হ'ব পৰিসীমা ওলোৱাৰ সূত্ৰটো সকলোৱে জানো 2 পূৰণ দিশ যোগ প্ৰস্থ মিটাৰ এককত আছে গতিকে 2 পূৰণ ইয়াত যোগ কৰিলে কিমান হ'ব 0 2 1 3 1 1 2 তাৰপিছত যোগ কৰি পূৰণ কৰিলে 4602 দি দিবা কপটো মিটাৰত আছে গতিকে মিটাৰ হ'ব এইটো হৈছে এ নম্বৰ উদ্যানখনৰ পৰিসীমা তাৰপিছত চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰাৰ পাছত উদ্যানখনৰ দিশ কিমান হ'ব উদ্যানখনৰ দিশ 120 আছিলে পথ সংযোজনৰ পাছত কিমান হ'ব 126 মিটাৰ আৰু বহলটো কিমান হ'ব 116 মিটাৰ তো পথটো সংযোজন কৰাৰ পাছত দিশ প্ৰস্থ এয়া এতিয়া পৰিসীমা কিমান হ'ব 2 ইনটু দিশ যোগ প্ৰস্থ তো দিশ আছে 126 প্রস্থ আছে 110 দুইটা যোগ কৰিব লাগিব 12 2 তে গল 1 3 1 4 242
তো 2 into 242 242 লগত 2 পূৰণ কৰিলে কিমান হ'ব 484 মিটাৰ হ'ব তে পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি কিমান হ'ব পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি উলিয়াবলৈ হ'লে দিশ আছে নতুন দিশ আছে 120 দিশ আছে 126 আৰু প্ৰস্থ আছে 116 এই দুটা পূৰণ কৰিব লাগিব দিশ পূৰণ প্ৰস্থ 6 6 গুণ 36 ৰ 6 6 2 গুণ 12 15 6 গুণ 6 6 1 7 তাৰপিছত 126 6 11 13 14 15 16 16 6 3 1 4 তো কিমান হ'ব নতুন কালিটো 14616 সি পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নতুন দিশ নতুন প্ৰস্থ বহুৱাব লাগিব নতুন দিশ আৰু নতুন প্ৰস্থ নতুন দিশ কিমান আছে 126 and প্ৰস্থ 116 তো দুইটা পূৰণ কৰিলে কিমান পাবা 14616 আৰু এককটো মিটাৰত আছে তো আমি জানো যে কালিৰ একক স্কয়াৰ মিটাৰ বা মিটাৰ স্কয়াৰ তো ইয়াত এয়াই হৈছে কোৱেশ্চন নম্বৰ 9 ৰ সমাধান 10 এখন বিদ্যালয়ে 3 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ চালত সৌৰ ফলক সোলাৰ পেনেল স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ এতিয়া প্ৰশ্ন কেইটা চোৱা ঘৰৰ ছালখনৰ কালি কিমান কালি উলিয়াবলৈ হ'লে দিশ প্ৰস্থ ঘৰৰ ছালখনৰ দিশ দিয়া আছে যে আয়তাকৃতি ঘৰৰ ছালখনৰ দিশ 30 মিটাৰ প্ৰস্থ 12 মিটাৰ গতিকে আয়তাকৃতিৰ ছালখনৰ দিশ প্ৰস্থ দিয়া আছে ঘৰৰ ছালখনৰ কালি উলিয়াব পাৰিব দিশ দিয়া আছে 30 প্ৰস্থ দিয়া আছে কিমান 12 তো 30 আৰু 12 পূৰণ কৰি দিবা 3 12 36 360 এককটো আছে মিটাৰত তো মিটাৰ স্কয়াৰ হ'ব এইটো হৈ যাব এক নম্বৰৰ আনসাৰ 360 মিটাৰ কোনো খালি ঠাই নুৰুৱাকৈ ছালখনত কিমানটা সৌৰ ফলক বহুৱাব পৰা যাব দিয়া আছে যে আমাৰ কোৱেশ্চনত কি দিয়া আছে যে আয়তাকৃতি ছালখনৰ দীঘলটো 30 বহলটো 12 ইয়াত কোনো ঠাই বাছি নোযোৱাকৈ খালি গেপ নথকাকৈ যি সৌৰ ফলক লগোৱা হ'ব কোনো গেপ নথকাকৈ কমপ্লিট সৌৰ ফলক লগাবলৈ আমি কিমানটা সৌৰ ফলক বহুৱাব লাগিব কিমানটা সৌৰ ফলক বহুৱাব পৰা যাব আৰু সৌৰ ফলকৰ কালি দিয়া আছে সৌৰ ফলকৰ কালি কিমান দিয়া আছে 2 বৰ্গ মিটাৰ এটা সৌৰ ফলকৰ কালি দিয়া আছে 2 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এটা সৌৰ ফলক সোলাৰ পেনেল এটা সোলাৰ পেনেলৰ কালি দিয়া আছে 2 বৰ্গ মিটাৰ ইয়াত গেপ নথোৱাকৈ আমি কিমানটা লগাব পাৰো কেনেকৈ উলিয়াই প্ৰথমতে ইয়াৰ কালি উলাই লবা দিশ আৰু প্ৰস্থ দি আছে কালি উলাই ললা 360 পালা তো 360 আমি 2 মিটাৰ স্কয়াৰ কিমানটা লগাব পাৰো হেতু উলিয়াবলৈ 2 মিটাৰেৰে 2 মিটাৰ স্কয়াৰ সোলাৰ পেনেল কিমানটা লগাব পাৰিম এই সংখ্যাটো উলাবলৈ হলে ডিভাইড কৰিব লাগিব ইৰে ইয়াৰ সোলাৰ পেনেলৰ কালিৰে সোলাৰ পেনেলৰ কালি কিমান আছে 2 গতিকে 2 ৰে ডিভাইড কৰিলে কিমান পাব 180 গতিকে কিমানটা সোলাৰ পেনেল লগাব পাৰিবা 180 টা সোলাৰ পেনেল কোনো গেপ নৰখাকৈ লগাব পাৰিবা তাৰপিছত সি নম্বৰটো যদি প্ৰতিটো সৌৰ ফলকে বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো সৌৰ ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰে এটা সোলাৰ পেনেলে 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন কৰে এটা তো ইয়াত কিমানটা সোলাৰ পেনেল গেপ নৰখাকৈ 180 টা লগা হ'ব তো 180 টা কিমান নিৰ্গমন কৰিব কিমান কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰি এটাই 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে 180 টা কিমান কৰে হেতু কি কৰিব লাগিব ইনটু কৰিব লাগিব 50 into 180 কৰিব তো এই 50 into 180 কৰিলে কিমান হ'ব 5 8 গুণ 40 5 গুণ 5 5 4 9 9000 কিলোগ্ৰাম
10 নম্বৰৰ সমাধান বিদ্যালয়ৰ আয়তাকৃতি চালৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে দৈৰ্ঘ্যটো 30 দৈৰ্ঘ্যটো 30 আৰু এককটো কিহত দিয়া আছে মিটাৰ মিটাৰ আৰু প্ৰস্থ দিয়া আছে 12 মিটাৰ দৈৰ্ঘ্য প্ৰস্থ লিখি ললা তাৰপিছত প্ৰতিটো সৌৰফলকৰ কালি এটো দিয়া আছে সৌৰফলকৰ কালি 2 বৰ্গমিটাৰ বা মিটাৰ স্কয়াৰ নম্বৰ প্ৰশ্ন ঘৰৰ ছালখনৰ কালি ছালৰ দৈৰ্ঘ্য আৰু ছালৰ প্ৰস্থ ছালৰ দৈৰ্ঘ্য ছালৰ প্ৰস্থ পূৰণ কৰিলে আমি ছালখনৰ কালি পাম গতিকে 360 মিটাৰ হ'ব ছালখনৰ কালি বি কোনো খালি ঠাই নোৰোৱাকৈ ছালখনত বহুৱাব পৰা সৌৰফলকৰ সংখ্যা কিমানটা আমি সোলাৰ পেনেল খালি নোৰোৱাকৈ লগাব পাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব ছালখনৰ কালি আমি ডিভাইড কৰিব লাগিব কিহেৰে ডিভাইড কৰিব লাগিব সৌৰফলকৰ কালি এটা সৌৰফলকৰ কালি কিমান 2 মিটাৰ স্কয়াৰ গতিকে 2 ৰে ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে কিমান পাম 180 টা বহুৱাব পৰা সৌৰফলকৰ সংখ্যা 180 টা টু বি আনসার সি এটা সৌৰফলকে কাৰ্বন নিৰ্গমন হ্ৰাস কৰে 50 কিলোগ্ৰাম 180 টা ফলকে কাৰ্বন নিৰ্গমন হ্ৰাস কৰে এটাই 50 180 টাৰ কাৰণে বাঢ়ি যাব গতিকে 50 * 180 আৰু পূৰণ কৰিলে কিমান হ'ব 5 * 4 = 40 5 * 5 = 4 = 9 গতিকে ইয়াৰ আনসাৰটো হ'ব 9000 কিলোগ্ৰাম এয়া আছে কোৱেশ্চন নম্বৰ সি ৰ আনসাৰ এয়া আছিল তোমালোকৰ ওয়ার্ক ইট আউট 6.4 ৰ সমাধান হ'ব গতিকে সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিলোঁ